আমাৰ মধুৰ চিনে আৰ্টৰ বেনাৰত আমি কথাছবিখন কৰিবলৈ আগবাঢ়িছোঁ আৰু ছবিখনৰ নাম হৈছে প্ৰতিশ্ৰুতি। এই কথাছবিখন অহা 24 তাৰিখে অসমৰ প্ৰায় 55টা ছবিগৃহত মুক্তি লাভ কৰিব। ইয়াৰ লগে লগে আমি পৰিকল্পনা কৰিছোঁ বেংগলোৰ আৰু দিল্লীত ছবিগৃহলৈ এই কথাছবিখন পঠাবৰ বাবে। এই কথাছবিখনৰ প্ৰযোজনা কৰিছোঁ মই ৰাতুল বৰুৱাই আৰু ছবিখন পৰিচালনা কৰিছে কিশোৰ তহবিলদাৰে। ছবিখনৰ কাহিনীভাগ মই ৰাতুল বৰুৱাই ৰচনা কৰিছোঁ আৰু চিত্ৰনাট্য কৰিছে কিশোৰ তহবিলদাৰ আৰু মই নিজে। মুখ্য সহকাৰী পৰিচালক হিচাপে আছে সমৰজ্যোতি চৰকাৰ আৰু সহযোগী পৰিচালক হিচাপে মই নিজে ৰাতুল বৰুৱা আছোঁ। ছবিখনত সংগীত পৰিচালক হিচাপে আছে পৰাণ বৰকটকী, মানস হাজৰিকা, পলাশ গগৈ, ত্ৰিনয়ন বৰুৱা, আমৰিনা জেৰিয়ানা আৰু মই নিজে ৰাতুল বৰুৱা। গীতিকাৰ হিচাপে আছে আমৰিনা জেৰিয়ানা আৰু দিগন্ত ভাৰতী। সুৰকাৰ হিচাপে আছে আমৰিনা জেৰিয়ানা, পৰাণ বৰকটকী, পলাশ গগৈ আৰু ত্ৰিনয়ন বৰুৱা। এই ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে স্কটলেণ্ডৰ এগৰাকী শিল্পীয়ে। তেখেতৰ নামটো মই অৱশ্যে এই মুহূৰ্তত পাহৰি গৈছোঁ অলপমান। অৰিয়ানা চেটছ তেখেতে, আৰু এই গীতটি এটা অতি ব্যতিক্ৰমী গীত আছিলে। প্ৰথম হয়তো অসমীয়া কথাছবিত এটি হিন্দী আৰু স্পেনিছ ফিউজনৰ এটি গীত হ'ব আৰু সেই স্পেনিছ ভাৰ্চনটো স্কটলেণ্ডৰ এগৰাকী ছোৱালীয়ে গাইছে। আৰু এই ছবিখনৰ অভিনেতা অভিনেত্ৰী হৈছে প্ৰস্তুতি পৰাশৰ, প্লাবিতা বৰঠাকুৰ, বিভূতি হাজৰিকা, সিদ্ধাৰ্থ কাশ্যপ, চিন্ময় চক্ৰৱৰ্তী, গীতাৱলী ৰাজকুমাৰীকে আদি কৰি বহুকেইজন চিনাকি অচিনাকি মুখে এই কথাছবিখনক আপোনালোকে দেখা পাব। এই ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে সুমন দুৱৰা আৰু সুৰজ ডেকাই। গতিকে আমি আশা ৰাখিছোঁ এই কথাছবিখন আপোনালোকে এখন মনোগ্ৰাহী কথাছবি, সমাজৰ প্ৰতি এটা ভাল বাৰ্তা থকা কথাছবি আমি আপোনালোকৰ আগত পৰহিলৈ আমি উপস্থাপন কৰিব পাৰিম। আপোনালোকে আমাক অকণমান সহায় কৰক যাতে আমি আমাৰ এই কথাছবিখনৰ জৰিয়তে সমল ছবিখনত অন্তৰ্ভুক্ত হৈ আছে। যিখিনি সমল দৰ্শকসকলে হলত গৈ ছবিখন 2 ঘণ্টা 2.5 ঘণ্টা সময় বহি চাবলৈ যিখিনি সমল বিচাৰে। প্লাবিতা আছে, আমাৰ ওচৰতে মোবাইলতে এগৰাকী অভিনেতা আছে। ছবি মই প্ৰায় 2 বছৰৰ বিৰতিৰ পিছত আকৌ এখন ছবি হাতত লোৱা গৈছে। ছবি এখন কৰিবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন, এইটো আৰু বেলেগে ক'ব নালাগে। যিহেতু থিয়েটাৰত ব্যস্ত হৈ থকা গৈছিলে, যাৰ কাৰণে ছবিত ভুমুকি মৰাটো অকণমান সম্ভৱ হৈ পৰা নাছিলে। কিন্তু কেতিয়াবা আমাৰ মাজলৈ এনেকুৱা ধৰণৰ বিষয়বস্তু কিছুমান আহে যিবোৰ বিষয়বস্তু আমি নুই কৰিব নোৱাৰোঁ, বা যিবোৰ বিষয়বস্তুত আমাৰ নিজৰ কিছুমান ইম'শ্যন জড়িত হৈ থাকে, নিজৰ কিছুমান দায়িত্ব জড়িত হৈ থাকে। আৰু তেনেকুৱা ধৰণৰ এটা বিষয়বস্তুৱে হৈছে প্ৰতিশ্ৰুতি ছবিখনৰ যিটো মুখ্য বিষয়বস্তু। এগৰাকী মাতৃ হিচাপে মই প্ৰতিনিয়ত অনুভৱ কৰোঁ যে আজিৰ যুৱ প্ৰজন্মৰ মাজত যেন হতাশা যিমান বাঢ়িছে সিমানেই আসক্তি বাঢ়িছে এই ড্ৰাগছৰ প্ৰতি। আমি যদি অলপ খুচৰি চাওঁ, প্ৰতিটো পৰিয়ালত অহুকাণে পহুকাণে কিন্তু প্ৰতি ঘৰ মানুহত দূৰ দিগন্তলৈ অলপ খুচৰি চালে কিন্তু এনেকুৱা এজন ভিক্টিম আমি পামেই। আৰু ক'ৰবাত আমি সমাজখনে কিছু সময়ত ড্ৰাগছ এফেক্টেড হোৱা ল'ৰা ছোৱালী হওক বা যুৱ প্ৰজন্মৰ হওক, তেওঁলোকক আমি ক'ৰবাত এৰি দিছোঁ নেকি? সেইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে। কাৰণ এইটো এটা ইচ্ছাই চখত কোনো মানুহে এনেকুৱা এটা মানে বোকাত কোনো সেই ভৰিটো নিদিয়ে। ছবিখন চাই মই ভাবোঁ প্ৰতিগৰাকী পিতৃ মাতৃৰ অকণমান চিন্তাৰ এটা
উন্মেষ ঘটিব প্ৰতিজন মানুহৰ ভিতৰত যে আমিও ক'ৰবাত এনেকুৱা কিছুমান কাম কৰি আছোঁ নেকি বাৰু যাৰ কাৰণে আমাৰ সন্তানৰো এনেকুৱা ধৰণৰ মানসিক চাপত কেতিয়াবা ভুগিবলগীয়া হ'ব নেকি বাৰু কাৰণ সেই তাৰ পৰা উলিয়াই অনা বা ড্ৰাগছ মুক্ত এখন সমাজ গঢ়াৰ দায়িত্ব অকল চৰকাৰ বা অকল প্ৰশাসনৰ নহয় আমাৰ প্ৰত্যেকজন মানুহৰ আৰু সেই দায়িত্বটো অনুভৱ কৰিয়েই এই ছবিখনৰ চৰিত্ৰটো মই নিৰ্বাচন কৰিম বুলি আৰু তাৰ লগতে এটা মোৰ নিজৰ ভালপোৱা এটা চৰিত্ৰ আৰক্ষী বিষয়াৰ চৰিত্ৰ মই নাটকত বহুতবাৰ কৰিছোঁ কিন্তু ছবিত এইটো প্ৰথমবাৰ কৰিবলৈ মই সুবিধা পাইছোঁ। নমস্কাৰ জ্যেষ্ঠ কনিষ্ঠ সমূহ সংবাদ সেৱীলৈ শ্ৰদ্ধা দিছোঁ। আচলতে আমি ছবিখন ভাল কৰাৰ কাৰণে আমি উজানি দিছোঁ আৰু এতিয়া পৰহিলৈ আমাৰ ৰিলিজ হ'ব। পৰহিৰ পিছত আমাৰ মুখ্য লগত শ্বুট কৰি এভৰি ডে আমি সদায় ইনস্পায়াৰ্ড হৈ থাকোঁ সেইকাৰণে সিমানখন শুনি ভাল লাগিলে। একচুৱেলি মই বহুত ক্লাছ 12ৰ পিছতে বম্বে গুচি গ'লোঁ তাৰপিছত তাতে কাম কৰি আছোঁ ইমান বছৰে হলিউডত। বহুতখিনি বস্তু শিকিব পাৰিছোঁ আমাৰ ডিৰেক্টৰ আমাৰ বহুত বস্তু মানে শিকিলোঁ কেনেকৈ এটা ষ্টেপ ওৱানৰ পাছতে লাষ্টলৈকে কেনেকৈ মানে কেৰেক্টাৰ ফ্ৰেম কৰিব লগা হয়। মানুহে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উজলি থকা একজন ব্যক্তি গতিকে সকলোৰে প্ৰচেষ্টা আপোনালোকে মানুহক আমাৰ ছবিখনত এটি গীতত অৱদান কৰিছে। ছবিখনে আপোনালোকক আপ্লুত কৰে বা যদি আপোনালোকে ভাবে যে এই ছবিখনৰ বাৰ্তাটো আৰু 10জন মানুহলৈ যাব লাগে তেতিয়াহ'লে আপোনালোকে আন সকলোকো ক'ব যে ছবিখন চাবলৈ আহক। বাকী আপোনালোকৰ আটাইৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, শুভকামনা বিচাৰিছোঁ।